জয় শ্ৰী ৰাধা কৃষ্ণ। স্বৰ্গৰ ৰজা দেৱৰাজ ইন্দ্ৰদেৱৰ গুৰু বৃহস্পতি। এসময়ত গুৰু বৃহস্পতি ইন্দ্ৰদেৱক উপদেশ দিয়াৰ কাৰণে স্বৰ্গলৈ আহিছিল। কিন্তু ইন্দ্ৰদেৱে গুৰুদেৱক অভ্যৰ্থনা ও পূজা কৰাৰ পৰিৱৰ্তে অপ্সৰাসকলৰ লগত আমোদ প্ৰমোদত ব্যস্ত আছিল। ইয়াকে দেখি খঙত গুৰু বৃহস্পতি ইন্দ্ৰদেৱক অভিশাপ দিলে যে তেওঁ পৃথিৱীত গাহৰি ৰূপে জন্মগ্ৰহণ কৰিব। লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দকে স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। গুৰু বৃহস্পতিৰ অভিশাপত ইন্দ্ৰদেৱে পৃথিৱীত গাহৰি ৰূপে জন্মগ্ৰহণ কৰিলে আৰু বহুত সন্তানো জন্ম দিলে। এদিন ব্ৰহ্মা ভ্ৰমণত ওলাল আৰু তেওঁ আহি গাহৰি ৰূপী ইন্দ্ৰদেৱৰ ওচৰত উপস্থিত হ'ল। ইন্দ্ৰদেৱৰ দুখ দুৰ্গতি দেখি ব্ৰহ্মাই বৰ দুখ পালে আৰু ইন্দ্ৰদেৱক ক'লে, হে ইন্দ্ৰদেৱ, তুমি স্বৰ্গৰ অধিকাৰী, তুমি স্বৰ্গৰ অমৃত ত্যাগ কৰি ইয়াত বিষ্ঠা ভোজন কৰি আছা কিয়? ব্ৰহ্মাৰ এই কথা শুনি গাহৰি ৰূপী ইন্দ্ৰদেৱ সপৰিবাৰে নিজৰ দাঁতৰ দ্বাৰা আক্ৰমণ কৰিবলৈ ব্ৰহ্মাদেৱক খেদি আহিল। কিন্তু ব্ৰহ্মাই তথাপিও বিচলিত নহ'ল। তেওঁ পুনৰ গাহৰি ৰূপী ইন্দ্ৰদেৱক তেওঁৰ স্বৰূপ কি বুজাবলৈ চেষ্টা কৰিলে। ব্ৰহ্মাই ইন্দ্ৰদেৱক সৎ উপদেশ দি মংগল কৰিবলৈ বিচাৰিছিল। কিন্তু ইন্দ্ৰদেৱে ব্ৰহ্মাক শত্ৰু বুলি চিন্তা কৰিলে। গাহৰি ৰূপী ইন্দ্ৰদেৱৰ কাৰণে স্বৰ্গতকৈও পৃথিৱীৰ বোকা পানী আছিল উত্তম। বিষ্ঠাই আছিল তেওঁৰ কাৰণে অমৃত। আনৰ দুখত দুখী ব্ৰহ্মাই ভাবিলে, এই গাহৰি দেহ আৰু সংসাৰৰ প্ৰতি ইন্দ্ৰৰ যি আসক্তি, যি মোহ, এই হ'ল সকলো অনাৰ্থৰ মূল কাৰণ। ইয়াকে ভাবি ব্ৰহ্মাই গাহৰি পোৱালিবোৰ বধ কৰিলে। ইয়াৰ পিছত মাইকী গাহৰিজনীকো বধ কৰিলে। ইয়াকে দেখি গাহৰি ৰূপী ইন্দ্ৰদেৱে চাৰিওফালে অন্ধকাৰ দেখিলে। আত্মীয় স্বজনক হেৰুৱাই ইন্দ্ৰদেৱ শোকত ভাগি পৰিল আৰু ব্ৰহ্মাক প্ৰশ্ন কৰিলে, আপুনি মোৰ কিয় এই অনিষ্ট কৰিলে? আপুনি মোৰ আত্মীয় স্বজনক কিয় বধ কৰিলে? ব্ৰহ্মাই গাহৰি ৰূপী ইন্দ্ৰদেৱক স্বৰ্গৰ কথা মনত পেলাই দিলে। ইয়াকে শুনি ইন্দ্ৰদেৱে ব্ৰহ্মাক প্ৰশ্ন কৰিলে, আপুনি মোক স্বৰ্গলৈ যোৱাৰ কথা কৈছে। স্বৰ্গত কি ইয়াৰ নিচিনা বোকা পানী আছে? ইয়াৰ নিচিনা অতি উত্তম বিষ্ঠা আছে? ব্ৰহ্মাই ক'লে, তুমি স্বৰ্গৰ নিত্য অধিকাৰী। কেৱল কৰ্মফলৰ কাৰণে তুমি ইয়াত গাহৰি ৰূপে জন্ম লৈছা। ইয়াৰ বিষ্ঠাক উত্তম আহাৰ বুলি
নাভাবিবা। স্ত্ৰী পুত্ৰাদি হেৰুৱাই গাহৰি ৰূপী ইন্দ্ৰদেৱে সংসাৰৰ অনিত্য উপলব্ধি কৰিব পাৰিলে। জগতৰ মায়াবদ্ধ জীৱগণৰো সেই একেই অৱস্থা। জীৱ স্বৰূপত কৃষ্ণ দাস। শ্ৰীকৃষ্ণৰ সেৱাই জীৱৰ নিত্য ধৰ্ম আৰু বৈকুণ্ঠ হ'ল আপোন ঘৰ। কিন্তু দুৰ্ভাগ্যক্ৰমে জীৱই নিজৰ কৰ্মৰ কাৰণে বিভিন্ন শৰীৰ বা দেহ লাভ কৰে। দেহত আসক্ত হৈ দেহক নিজৰ স্বৰূপ বুলি বিবেচনা কৰে আৰু এই দেহজাত বুদ্ধিৰ কাৰণে আত্মীয় স্বজন বন্ধু বান্ধৱীক লৈ অনিত্য সুখ ভোগকেই জীৱনৰ চৰম উদ্দেশ্য বুলি বিবেচনা কৰে। ভাল উপদেশ কাণত প্ৰৱেশ নকৰে। আমি যি পৰিস্থিতিত থাকোঁ সেই পৰিস্থিতি আমাৰ বাবে শ্ৰেষ্ঠ হৈ উঠে। কিন্তু কোনোবাই যদি সৎগুৰুৰ উপদেশত ভগৱান শ্ৰীকৃষ্ণৰ চৰণত আশ্ৰয় গ্ৰহণ কৰি শ্ৰীকৃষ্ণৰ ভজন কৰে, শ্ৰীকৃষ্ণৰ সেৱা কৰে, তেতিয়া তেওঁ এই ভৱ ৰোগৰ পৰা মুক্তি লাভ কৰে আৰু পৰম সুখ শান্তি লাভ কৰি নিজৰ ঘৰ বৈকুণ্ঠলৈ যোৱাৰ বাবে উৎকণ্ঠিত হৈ উঠে। সেয়েহে প্ৰভু শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকে বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।